नगांव के सामगुड़ी में सरकारी ग्रेजिंग रिजर्व भूमि पर अतिक्रमण का मामला फिर आया सामने। नगांव जिले के सामगुड़ी राजस्व चक्र अंतर्गत रंगागढ़ा मौजा के मिसा गांव किस्मत स्थित सरकारी ग्रेजिंग रिजर्व भूमि पर कथित अवैध कब्जे का मामला एक बार फिर चर्चा में आया है। स्थानीय लोगों के अनुसार मिसा गांव किस्मत के दाग संख्या 98 की 21 बीघा 10 लेचा तथा दाग संख्या 751 की 61 बीघा 13 लोचा ग्रेजिंग रिजर्व भूमि पर अवैध कब्जा किया गया है। आरोप है कि इन दोनों दागों की सरकारी भूमि पर लगभग 120 परिवारों ने कब्जा कर रखा है। स्थानीय लोगों का कहना है कि वर्तमान में इन परिवारों ने कच्चे और पक्के मकान बनाने के साथ साथ तालाब खोद लिए हैं तथा मस्जिद और दुकानें बनाकर एक पूरा गाँव बसा लिया है। राइस का आरोप है कि कांग्रेस सरकार के समय से ही इस सरकारी ग्रेजिंग रिजर्व भूमि पर कुछ लोग अवैध रूप से रह रहे हैं। स्थानीय लोगों के अनुसार पूर्व में कांग्रेस शासनकाल के दौरान प्रशासन ने इस सरकारी ग्रेजिंग रिजर्व भूमि को अतिक्रमण मुक्त कराने के लिए बेदखली उच्छेद नोटिस भी जारी किया था, लेकिन किसी प्रकार की निष्कासन कार्रवाई नहीं हो सकी। स्थानीय लोगों ने मुख्यमंत्री हिमंत बिस्व शर्मा से शीघ्र ही इस सरकारी भूमि को अतिक्रमण मुक्त कराने तथा आवश्यक कार्रवाई करने की मांग की है। হয়, আমি ইয়াত আজি দেখিছোঁ বহুত কিছুমান লোকে ইয়াত চৰকাৰী ভূমি প্ৰায় 61 বিঘামান মাটি দখল কৰিছে। আমি এই ক্ষেত্ৰত অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে নগাঁও প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি সোনকালে এই ভূমিখিনি উচ্ছেদ কৰিব লাগে। চাওক, ইয়াত বিভিন্ন ধৰণৰ সন্দেহজনক লোক আমি দেখিছোঁ ইয়াত। এইখিনি যিখিনি থলুৱা লোক নহয়, ইয়াত সন্দেহজনক লোক কিমান বছৰৰ পৰা ইয়াত বহি আছে? মোটামুটি প্ৰায় 20 বছৰমানৰ পৰা বহিছে বুলি আমি গম পাইছোঁ। মানে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমত উচ্ছেদ অভিযান চলিছে, কিন্তু সামগ্ৰীত এতিয়াও চলা নাই। কি ক'ব এই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছোঁ অতি সোনকালে তেখেতে সামগ্ৰী সমষ্টিত উচ্ছেদৰ ব্যৱস্থা কৰিব লাগে। এই যি বেদখল কৰি আছে তাত কিছুমান অচিনাকি মানুহ কৰিছে, তাৰ ফলত কিছু অনৈতিক কাৰ্যকলাপ হৈছে নেকি? হয়, বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ হৈছে। ধৰক লাভ জেহাদ হৈছে, তাত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলিছে। লগতে আমাৰ সনাতনী ভাই ভনীসকল সুৰক্ষিত নহয়, তেওঁলোকৰ কাৰণে ৰাতি ওলাই যাব নোৱাৰে, এনেকুৱা ধৰণৰ কণ্ডিশ্যনৰ সৃষ্টি হৈছে। এইখিনি আপোনাৰ আমনি আমতল হয়। ইয়াতে প্ৰায় আমি দেখা মতে বহুত যথেষ্ট দিন ধৰি ইয়াত ভূমি বেদখল কৰি আহিছে। এইটো প্ৰায় আজি হ'ব 20-22 বছৰ তেনেকুৱা বেছি হৈ যাব, 25 বছৰ। সেইখিনিতো আপোনাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এতিয়া ক'ৰ পৰা আহিছে, য'তে ত'তে এভেকশ্যন হৈছে। সিহঁতে য'তে ত'তে আকৌ সিহঁতৰ মিতিৰ আছেতো, মিতিৰ মানুহ আকৌ সিহঁতক মাটি দি দিয়ে, তেনেধৰণৰ আৰু বেদখল হৈ আছে। এইটো গ্ৰেজিং ৰিজাৰ্ভ আছিলে আপোনাৰ। এইটো 701 নম্বৰ দাগৰ মাটি হয়, মিছা গাঁৱৰ। ইয়াত প্ৰায় 200 ঘৰ বেছি হ'ব। হয়, ইয়াত যথেষ্ট সিহঁতে মছজিদ বনাইছে, দোকান পোহাৰ পকা দোকান চোকান বনাই লৈছে। সেইখিনিয়ে আৰু আমাৰ চৰকাৰে যিখিনি সিহঁতক আগৰ যি কংগ্ৰেছ চৰকাৰৰ দিনত সিহঁতে বহুতখিনি সা সুবিধা পাইছে, বা যথেষ্টখিনি মানুহে ইয়াত দোকান পোহাৰতকৈ ধৰি বহুত কিবা মানে কাগজ পাতিতকৈ ধৰি চব বস্তু সিহঁতৰ সুবিধা পাইছে, সা সুবিধা পাইছে। আৰু এইটো বৰ্তমান আমাৰ যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু চাৰিওপিনে অসমৰ বেদখল কৰি আছে, বেদখল মুক্ত কৰি আছে, গতিকে তেওঁ আমাৰ মতে আমাৰ চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত যিখিনি আমাৰ চৰকাৰী ভূমি আছে সেইখিনিও বেদখল কৰিব লাগে বুলি অনুৰোধ জনাওঁ। হয় 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 হয়, সেইখিনি অতি সোনকালে উচ্ছেদ কৰিব লাগে। যিহেতু মানুহে এই চৰকাৰখন অহাৰ পিছত বহুত সকাহ পাইছে, আৰু হিন্দুৰ স্বাৰ্থত যিখিনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মন্তব্য দাঙি ধৰিছে, সেইখিনি কাম যদি কৰে তেতিয়াহ'লে আমি আৰু বহুত মানে সকাহ পাম। আৰু নাই নাই নাই, একেবাৰে সুৰক্ষিত নহয়। কাৰণ আপোনালোকে চাই গৈছে, যোৱা 2 দিন আগতে গৰুমৰাত কিবা এটা টমটম ড্ৰাইভাৰৰ লগত কিবা এটা ছোৱালী এজনক অত্যাচাৰ কৰিবলৈ আহিছে। বহুত হয়, বহুত হয়। ইয়াত ড্ৰাগছৰ ব্যৱহাৰতকৈ ধৰি আদি কৰি বহুতখিনি ব্যৱহাৰ হয়। নিচাযুক্ত বস্তু দেহ ব্যৱসায়, বহুতখিনি তেনেধৰণৰ ব্যৱসায়ো মানে অপকৃত। এইটো আমনি আমতল অবৈধভাৱে মোটামুটি 60 বিঘাৰ ওপৰতে মাটি আছে।
অঁ স্থানীয় এইটো প্ৰায় 20-25 বছৰ ধৰিয়ে কংগ্ৰেছ আমলৰ পৰা অঁ ইয়াতে দোকান পোহৰ মোটামুটি 80ৰ ওপৰত হ'ব দোকান আৰু মানুহখিনি কংগ্ৰেছে বহুৱাইছিল নেকি? অঁ সেইটো টাইমতে বহোৱা মানুহ আৰু প্লাছ হ'ল এই আপোনাৰ এইখিনিতে ধৰক চৌহান বুলি এজন মানুহ আছিল, তেখেতৰ NGO আছিল, তেখেতক উঠাই পেলাই সেইখিনি ঠাই দখল কৰি সেইখিনিতে দোকান পাৰ্ট বেচা কিনা হৈছে। অঁ সিহঁতক উঠাই দিছে আৰু আমাৰ হাস্পাতাল যিটো আছে হাস্পাতালৰ মাটিও অধিগ্ৰহণ কৰিছে, এটা উপস্বাস্থ্য কেন্দ্ৰ আছে, আকৌ হোমগাৰ্ড ট্ৰেইনিং চেণ্টাৰ যিটো আছে সেইটোৰো মাটিখিনি বেদখল হৈছে আৰু প্লাছ ইয়াতে দোকান আগতে কাঠৰে আছিল, এতিয়া চাটাৰ লগাই পেলাই দোকান বনাইছে, দখল কৰিছে। আৰু ইয়াৰ কাৰণে 2017তে এভেকশ্যন অৰ্ডাৰো আহিছিল, তাৰপিছত কোৰ্টৰ পৰা, আৰু তাৰপিছত এভেকশ্যনৰ এই JCB এইবিলাকো আহি থিয় হৈছিল, কিন্তু হ'লে কি হ'ব সেইটো টাইমতে কিবা ওপৰৰ কিবা শক্তি আকৌ এইটো চব ৰিটাৰ্ণ হৈ গুচি গ'ল। এইটো ড্ৰাগছৰ বেপাৰ হয় আৰু সেইবিলাক লৈ পেলাই পুলিচ মাজে মাজে আহি পেলাই এইবিলাক চায়, তেনেকুৱা কাম হৈ থাকে আৰু নিৰাপত্তা মহিলাটো ৰাতি ধৰক যদি কাৰেণ্ট গুচি যায় তেতিয়াহ'লে 5টাৰ পিছত আৰু ইফালে যাব অহা কৰিবই নোৱাৰে। মছজিদো আছে, মছজিদত ধৰক এক হিচাপত 1 বিঘা মাটি তাতে আৰু বেছিহে দখল কৰা হৈছে। মুখ্যমন্ত্ৰীক এইটো আহ্বান জনাই, গোটেই অসমত যেতিয়া উচ্ছেদৰ কাম চলি আছে বা এটা টাৰ্মছত কৰিলে, আমি আশা কৰোঁ যে এইটো টাৰ্মছতো যাতে আমাৰ এইটো চকু দি পেলাই আমাৰ এইটো উচ্ছেদ কৰিবলৈ এটা চিন্তাধাৰা কৰে আৰু অতি সোনকালে। এইটো উদ্বেগজনক কাম আৰু এইটো মানে আমাৰ খিলিঞ্জীয়াৰ কাৰণে বহুত এটা ভয়ংকৰ পৰিস্থিতি। विभूति बरा की रिपोर्ट, नगांव।